নমস্কাৰ মই ডক্টৰ য়েশোদন ডেকা কনসালটেন্ট গাইনী ল্যাপ্ৰোস্কোপিক সাৰ্জন আৰু এন্ডোমেট্ৰিওসিস স্পেশালিষ্ট নলবাৰী মেটাৰনিটি হস্পিটেল আৰু হাৰথী হস্পিটেল নলবাৰী আজি আপোনালোকে আটাই জানে that আমি এন্ডোমেট্ৰিওসিসৰ এটা স্পেশালাইজ সেন্টাৰ হয় য'ত বহুত কমপ্লিকেটেড এন্ডোমেট্ৰিওসিসৰ কেছ আমাৰ ওচৰত ৰেফাৰ হৈ আহে আজি আৰু এগৰাকী ইন্টাৰেষ্টিং কেছ আহিছে আমাৰ ওচৰত again বেলেগ গাইনোকলজিষ্টে ৰেফাৰ কৰিছে তাৰ বহুত বছৰৰ পৰা এন্ডোমেট্ৰিওসিস আছে বহুত বছৰৰ পৰা এটো বেমাৰত ভুগি আছে বহুত বছৰ আগতে আমাক দেখাইছিল আমি সাৰ্জাৰি এডভাইস কৰিছিল বাট কিছু মানে ভুল ইনফৰমেশন দিকে তেওঁ সাৰ্জাৰি নালাগে নকৰাকে হ'ব আজি মানুহজনী ইমান পেইনত আহিছে মনটো দেখিয়ে বেয়া লাগি গৈছে তেওঁ নিজে সিধা উঠিয়ে হ'ব পৰা নাই তেওঁ জ্বৰ উঠি আছে বহুত জ্বৰ উঠিছে আৰু আমি সাসপেক্ট কৰিলো নাই তেওঁৰ এন্ডোমেট্ৰিওসিসটো এতিয়া ইনফেকশন হৈ গৈছে ইয়াস ওভেৰিয়ান এবসেস এটো হৈছে এটা বহুত ডিফিকাল্ট সিচুৱেচন যত পেশেন্টৰ সিস্টটো ইনফেক্ট হৈ যায় জ্বৰ ইমান উঠি থাকে কি অপাৰেশন কৰিব নোৱাৰি কিন্তু অপাৰেশন নকৰাকে জ্বৰটো নকমে এটো আমাৰ ডক্টৰৰ কাৰণেও ডিফিকাল্ট সিচুৱেচন আৰু পেশেন্টৰ কাৰণেও এক্সট্ৰিমলি পেইনফুল সিচুৱেচন এনেকুৱা যদি কিবা ঘটনা হয় ষ্টিল আপোনালোকে ইমাৰ্জেন্সিত ওপেন সাৰ্জাৰি কেতিয়াও নকৰাব এন্ডোমেট্ৰিওসিসত ওপেন সাৰ্জাৰি আজি ডেটত কৰা নাযায় আজি ডেটত এন্ডোমেট্ৰিওসিসৰ জিমানে কমপ্লিকেটেড কেছ নহওক আমি ল্যাপ্ৰোস্কোপিকলি বেছি ভালকে কৰিব পাৰো আৰু সাকসেসফুলি কৰিব পাৰো তেওঁলোকৰ বহুত বছৰ ধৰি লৰা ছোৱালীও হোৱা নাই হেতু লয়ও তেওঁলোকে বহুত জায়গাত কনসাল্ট কৰিছিল কিন্তু আনফৰচুনেটলি কোনো তেওঁক সিদ্ধান্ত দিয়া নাছিল যে সাৰ্জাৰি কৰিব লাগে ভালকে বিকজ ডিজিজটো বহুত সিভিয়াৰ হৈ গৈছে পাইখানাৰ ৰাস্তালৈকেও বিয়পি গৈছে ডিপ এন্ডোমেট্ৰিওসিস হৈ গৈছে আৰু এবিলাকৰ উত্তৰ হৈছে ওয়ান কাৰেক্ট সাৰ্জাৰি ইয়েস আমি তেওঁ সাৰ্জাৰি বহুত সাকসেসফুলি ল্যাপ্ৰোস্কোপি দি কৰিছো তেওঁৰ জ্বৰ কমিছে পেইনও বহুত কমি গৈছে এতিয়া তেওঁৰ প্ৰেগনেন্সিৰ কাৰণে হাজু হৈছে আহক আমি পেশেন্টৰ মুখেৰে নিজে শুনো তেওঁৰ গোটেই এক্সপেৰিয়েন্স আমাৰ লগত কেনেকুৱা হ'ল ধন্যবাদ নমস্কাৰ আমি মুছলপুৰৰ পৰা আহিছো মোৰ এখেত মেছেজ হয় এখেতৰ 10 দিনমান আগৰ পৰা অভাৰ পেটৰ বিষ আৰু পেটটো ফুলি ধৰে তেনে ক্ষেত্ৰত মই নলবাৰী এখন বেলেগ হস্পিটেলত দেখুৱালো দেখুৱাতে ছাৰে ক'লে কি যে পেটৰ বিষটো খুব বেছি কাৰণে তেখেতৰ এই যেটো মানে সিস্টটো অলপ বেকা হৈ গৈছে আৰু ব্লিডিং হৈ আছে গতিকে এই অপাৰেশনটো কৰিব লাগিলে আইচিইউৰ প্ৰয়োজন হ'ব গতিকে এই অপাৰেশনটো কৰিবলৈ হলে ইয়াত এখনে হস্পিটেল আছে সেইখন হল আমাৰ মেটাৰনিটি হস্পিটেল নলবাৰী তাতে যশোদন ডেকা ছাৰে এই কামটো কৰিব পাৰিব গতিকে আপুনি তালৈকে লৈ যাওক তেনেকৈ কোৱাৰ লগে লগে মই এই মেটাৰনিটি নলবাৰী মেটাৰনিটি হস্পিটেললৈ লৈ আহিলোঁ আহি যশোদন ডেকা ছাৰৰ পৰামৰ্শ ল'লোঁ তেখেতে মোক লগে লগে ক'লে যে আপুনি আইচিইউত ৰাখিব লাগিব 2 দিনমান হ'লেও আৰু ব্লাডৰ প্ৰয়োজন হ'ব ৰোগীজনৰ ব্লাড কমি গৈছে আৰু তাৰ পাছত এনেকৈ আমি তেখেতে 7 দিনমান ট্ৰিটমেণ্ট ল'লে ইনফেকশ্যনো হৈছিল বহুত ভালেখিনি 7 দিন পিছত তেখেতে অপাৰেশ্যনটো কৰিলে অপাৰেশ্যনটো কৰাৰ পাছত আমি আৰু 4 দিনমান ৰ'লোঁ ইয়াতে ৰৈ এতিয়া আমি খুবেই সন্তুষ্ট আমাৰ ৰোগী বৰ্তমান সুস্থ আমি খুবেই ভাল পাইছোঁ আৰু আমি ইয়াতে থাকি আমাৰ যিখিনি নাৰ্ছৰ ব্যৱহাৰ আমি খুবেই ভাল পাইছোঁ বা চাফ চিকুণতাও খুব ভাল আচাৰ ব্যৱহাৰ আমাৰ ডক্টৰ ছাৰহঁতৰো খুব ব্যৱহাৰ ভালদৰে চাইছে আমি গোটেইখিনিতে ভাল পাইছোঁ আমি সন্তোষ প্ৰকাশ কৰিছোঁ আচলতে আমি আমাৰ ৰোগীজন গুৱাহাটীলৈ নিবলৈ কৈছিল কিন্তু আমি ইয়াতে এইখিনি সুবিধা পাই এই নলবাৰী মেটাৰনিটি হস্পিটেলত মোৰ বহুত মানে খৰচৰ ফালে দিও হওক বা গোটেইখিনিৰ পৰাই আমি ৰেহাই পাইছোঁ আৰু ছাৰৰ যিখিনি ট্ৰিটমেণ্ট আমি খুবেই ভাল পাইছোঁ আৰু শেষত মই ছাৰক অশেষ ধন্যবাদ দিব বিচাৰোঁ কাৰণ মোৰ মিছেছৰ ইমান ডাঙৰ এটা অপাৰেশ্যন ছাৰে সুন্দৰকৈ সাকসেসফুল কৰি দিছে ইয়াৰ লগতে মই মেডিকেল কৰ্তৃপক্ষকো ধন্যবাদ জনাইছোঁ বহুত ধন্যবাদ জনাইছোঁ আৰু বিশেষকৈ ছাৰক মই যশোদন ডেকা ছাৰক বহুত ধন্যবাদ জনাইছোঁ সুদক্ষ চিকিৎসক আৰু উন্নত মানৰ প্ৰযুক্তিৰ সৈতে হাৰথী হস্পিটেল নলবাৰী আপোনাৰ বাবে আপোনাৰ লগত।